ফাউন্ডেশন আমাক বাইবেলত কৈছে যদি আমাৰ ফাউন্ডেশন ভাল নহয় তেতিয়াহ'লে ধুমুহা আহিব আৰু বতাহ বলিব পানী আহিব ঘৰত খুন্দা খাব ঘৰ নষ্ট হ'ব ৰিসেন্টলি যোৱা মেট্ৰিক এক্সাম যেতিয়া দিয়া হৈছিল মই হেতু সময়ত মেট্ৰিক এক্সামৰ হেতু সময়তে আগদিনাখন ডিমাপুৰ গৈছিলো আৰু ডিমাপুৰ গৈ আহি থকা অৱস্থাত 10 তাৰিখে মেট্ৰিক ৰিজাল্ট দিছে আৰু তেতিয়া আমি শুনিবলৈ পাইছো আমাৰ এটা দুখ লগা ঘটনা এটা যে আমাৰ গোলাঘাট ডিস্ট্ৰিক্টৰ আমাৰ সিআরসি চাৰ্জৰ পাষ্টৰ এজনৰ ছোৱালী এজনীয়ে মেট্ৰিক ফেল কৰিলে বুলি সুইসাইড কৰিলে বুলি সো তাৰ পৰা আপোনালোকে কি বুজা যায় মেট্ৰিক ফেলটো কি ডাঙৰ কথা নেকি কিমান বাৰ মানুহে মেট্ৰিক ফেল কৰিছে 10 বাৰ 15 বাৰ ফেল কৰাও আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু মই তেতিয়া শুনি পোৱাৰ লগে লগে মই ভাবিছিলো এই ছোৱালী এইটো সময়ত মই ছোৱালীজনীৰ কাগজ থকা হেতেন বা মোৰ সময় হোৱালে তাত গৈ কিনি তেওঁৰ ডেড বডিৰ ওপৰত মই এবাৰ ঘূৰ মাৰিলো হয় এজন খ্ৰীষ্টিয়ান ছোৱালী হৈ কিনি মৃত্যুক আকোৱালি লৈছে মানুহ যিশুকে গ্ৰহণ কৰিব লাগে জীৱনকে গ্ৰহণ কৰিব লাগে তেওঁ কেনেকুৱা ছোৱালী যে মৃত্যুক আকোৱালি ললে প্ৰেজ দ্য লৰ্ড হালেলুয়া গতিকে আমাৰ খ্ৰীষ্টিয়ান সমাজৰ পৰা এনেকুৱা এটা বেয়া টেষ্টিমনি শুনিব পোৱাটো বহুত মানে দুৰ্ভাগ্য Matthew chapter 7 verse 23 and 24 তাত কি লিখা আছে যিজনে মোৰ বাক্য শুনি পালন কৰে এইজন মানুহ এজন জ্ঞানী মানুহক লগত তুলনা কৰিম যি মানুহে তেওঁৰ ঘৰ বালিত নাহাজি এখন ভাল ডাঙৰ এটা পাথৰৰ ওপৰত তেওঁ খুঁটা লগাই তেওঁ ঘৰ নিৰ্মাণ কৰিছে বতাহ আহিব বৰষুণ বলিব আৰু ধুমুহা আহিব পানী আহিব খুন্দা দিব কিন্তু হেয়া একো নহল তাৰমানে এই ছোৱালীজনীৰ জীৱনলৈ এটা ধুমুহা সাধাৰণ এটা ধুমুহা আহিলে হেতু হৈছে কি মেট্ৰিক ফেল হেতু এটা তেওঁৰ কাৰণে ধুমুহা তেওঁৰ ফাউন্ডেশন নাই তেওঁ যিশুক নাজানে ঈশ্বৰ বাক্য শুনা নাই গিৰ্জা আহিছে যদিও মৃত্যু কি বস্তু তেওঁ নাজানে মৃত্যু মানে কিমানে জানে what is death কোনোবাই ভাবে নেকি যে মৃত্যু হলে মই শান্তি পাম আমাৰ বিলি গ্ৰাহাম ডাঙৰ এভেঞ্জেলিষ্ট world renowned evangelist তেওঁ কৈছে মৃত্যু আমি কোনোবাই সুইসাইড কৰি মৃত্যু আকলি লোৱাটো তেওঁ মাত্ৰ এই পৃথিৱীত কেইদিন মানৰ কাৰণে দুখ পাই আছিল কিন্তু এতিয়া তেওঁ অনন্তকালীয়া দুখ নিজকে কি কৰি ললে উপাৰ্জন কৰি ললে হেতু দুখ তাৰ পৰা কোনেও বচাব নোৱাৰে nobody can deliver nobody can save impossible মৃত্যু মানে separation from God অনন্তকালৰ কাৰণে separated praise the Lord hallelujah so Christian হলে এই ছোৱালীজনী পাষ্টৰৰ ছোৱালী বুলি শুনিছো নিশ্চয় গিৰ্জাত বহে নিশ্চয় তেওঁ ফেলোশিপত বহে গিৰ্জাত আহে কিন্তু তেওঁৰ অন্তৰ ঈশ্বৰ বাক্য নাছিলে ঈশ্বৰ বাক্য অকমানো নাই কাৰণে তেওঁৰ ফাউন্ডেশন একেবাৰে নাই কাৰণে অকমান দুমহাতে শেষ হৈ গ'ল praise the Lord hallelujah person who doesn't build his house as per the word of God এই ঈশ্বৰ বাক্যৰ জৰিয়তে যিজন ব্যক্তিয়ে নিজৰ জীৱন গঢ় নিদিয়ে you will really face problem and situations or the flood and storm তেতিয়া কি হ'ব I can certify you
if you are not in the word of God, যদি ঈশ্বৰ বাক্যত নাই, যদি ঈশ্বৰ বাক্যৰ ওপৰত আপোনাৰ জীৱনটো গঢ় দিয়া নাই, you are bound to destroy it. এটো নষ্ট হ'বই। কোনোবা গ্যাৰান্টি দিব মোৰ জীৱনত দুমুহা নাহিব? বাইবেলতে কৈছে দুমুহা আহিব, বতাহ আহিব, বৰষুণ বলিব, খুন্দা মাৰিব। Praise the Lord. Hallelujah. সবে কব বৰষুণ বলিব, দল আহিব, দুমুহা আহিব, ঘৰখনক খুন্দা দিব। হ্যাঁ, এই ঘৰ কোন? এই কাৰণে আজি why this Bible? Because the word of God is ultimate. ঈশ্বৰ বাক্য চূড়ান্ত। This is ultimate word. আপুনি কাৰ যোগেদি জীয়াই আছে, কাৰ কথাৰ যোগেদি আপুনি জীয়াই আছে? সাপোজ আমাক সৰুতে মা দেউতা বিলাকে কৈছিল এই বাহিৰলৈ নোলাবা অকলে, তাত ভূত আছে কিবা আছে, আৰু সেইটো কথাক লৈ কিনে আমি অকলে বাহিৰলৈ নাযাওঁ। কেলে এই কথাটো মই বিশ্বাস কৰি ললো ন, মনত লৈ ললো, এই কাৰণে বাহিৰত ওলালে ভূত লগ পাব কাৰণে মই নাযাওঁ। Praise the Lord. কিন্তু বাইবেলে আমাক শিকায় fear not, I'm with you, fear not, I'm with you, fear not, says the Lord. Praise the Lord. মই লগত আছো, তুমি ভয় নকৰিবা, ভয় নকৰিবা। কি কৈছে? Isaiah 43 লিখা আছে, though you go through the water, জল প্লাৱনৰ মাজলৈ গলেও তোমাক জলে তল নিয়াব নোৱাৰিব। তুমি অগ্নিৰ মাজত গলেও তোমাক অগ্নিয়ে তোমাক দগ্ধ নকৰিব। Praise the Lord. Hallelujah. So আপুনি কাৰোবাৰ ককা দেউতাৰ খোৱাৰ যোগেদি আপুনি জীয়াই আছে নে? আপোনাৰ যিটো বিশ্বাস বা জীৱনটো কাৰ ওপৰত বেছ আছে? কাৰ বাক্যৰ ওপৰত? মা দেউতাৰ ওপৰত? কোনোবাই মা দেউতাৰ, কোনোবা ককা দেউতা বা কোনোবা মংগলচোৱা ব্যক্তিৰ যোগেদি বা কোনোবা এজন কিবা ফিল্মৰ যোগেদি বা কোনোবা নিউজ পেপাৰৰ যোগেদি, কোনোবা টিভিৰ যোগেদি আপুনি কি আপোনাৰ জীৱনটো গঢ় দিছে নে? Oh no. নষ্ট হ'ব দেই। Praise the Lord. Hallelujah. So you cannot say I will not listen to the word of God. মোক ঈশ্বৰ বাক্য নালাগে বুলি আপুনি ক'ব নোৱাৰে। কেলে? ঈশ্বৰ বাক্য নালাগে মানে আপোনাৰ জীৱন শেষ। Praise the Lord. মোক ঈশ্বৰ বাক্য নালাগে মানে মোক জীৱন নালাগে, মোক কি সৰ্বনাশ লাগে, সেইটোৱে কোৱা হ'ব। গতিকে আজি কিমানে ঈশ্বৰ বাক্য শুনিবলৈ ৰেডি আছে? Praise the Lord. এবাৰ কম, জীৱনটো ব্যক্তিগত। এতিয়া এই ছোৱালীজনী মৰিলে, তাইহে মৰিলে, দেউতা মৰা নাই বা তাৰ বাইদেউ বা মা দেউতা কোনো মৰা নাই। লাইফ ইজ পাৰ্চনেল। ইভেন হাজবেণ্ড এণ্ড ৱাইফ, পতি পত্নীও জনা উচিত। কোনোবা পত্নী বেয়া বুলি পতিয়ে বেয়া কাম কৰিব দৰকাৰ নাই, বিকজ লাইফ ইজ পাৰ্চনেল। জীৱনটো ব্যক্তিগত হয় দেই। Praise the Lord. কোনোবা পতি বেয়া বুলি পত্নীটো বেয়া কামত যাব দৰকাৰ নাই, কিয়নো আপোনাৰ জীৱনটো আপোনাৰ নিজৰ ব্যক্তিগত হয়। The life is personal. Praise the Lord. Hallelujah. মোৰ প্ৰিয় ভাই ভনী ল'ৰা ছোৱালী বিলাক, লাইফ ইজ পাৰ্চনেল। সবে কব, ডেকা বিলাক, লাইফ ইজ পাৰ্চনেল। জীৱনটো ব্যক্তিগত। এইফালে ছোৱালী বিলাক, মোৰ জীৱনটো মোৰ ব্যক্তিগত, কাৰো নহয়। মোক মা দেউতা ৰখাব পাৰে, মা ৰখাব পাৰে, মৃত্যুৰ পৰা কোনেও বচাব নোৱাৰে। কেৱল তাক কণ্ট্ৰল কৰিব এজন আছে, যীশু খ্ৰীষ্ট। সেইকাৰণে এইটো মই জনাই দিছো। 2 নম্বৰ, সেইটো মই অকমান মৰেল এতিয়া বাইবেলৰ যোগে শিকাইছো দেই। 2 নম্বৰ, লাইফ অন আৰ্থ ইজ জাষ্ট ওৱান্স। পৃথিৱীত জীৱন এবাৰহে। কিমানে জানে পৃথিৱীত এবাৰহে জন্ম বুলি? বহুত ল'ৰা ছোৱালী বিলাকে নাজানে, এইটো মানে কনচিয়াছ নহয়। একবাৰৰ গদে এবাৰহে,
এই পৃথিবীত ন পাস্টৰ হলেও মাস্টাৰ হলেও ডক্টৰ হলেও ইঞ্জিনিয়াৰ হলেও নহলেও কিবা জকৰ হলেও চুৰি ডকাইত হলেও এবাৰহে লাইফ অন আৰ্থ ইজ জাস্ট ওয়ান্স একবাৰন ক'ব গতিকে এই একটা জীৱনটো আমি মোৰ জীৱনটো মোৰ ব্যক্তিগত আৰু জীৱনটো মোৰ এটাহে আৰু মই এবাৰ মৰি কিনে পুনৰ এটা জীৱন পাবলৈ নাই হালেলুয়া প্ৰেইজ দ্য লৰ্ড গতিকে এইটো আমি সিৰিয়াসলি জানিব লাগে লাইফ ইজ ওয়ান্স অন আৰ্থ এণ্ড লাইফ ইজ পাৰ্সনেল মোৰ জীৱনটো মোৰ অকলে এতিয়া আমি অকমান আৰু বাইবেললৈ গুচি যাম আজি আমি চাম অকমান যীশু খ্ৰীষ্ট The most beautiful life ever lived on earth is the life of Jesus Christ. So পৃথিবীত বহুত মানুহে হাজাৰ হাজাৰ মানুহে ৰজাবিলাকে আৰু ভীৰবিলাকে এই পৃথিবীত এনেকুৱা জীৱন তেওঁলোকে চেষ্টা কৰিলে মই গোটেই দুনিয়া দখল কৰিম মই গোটেই পৃথিৱী চলাম মই সেইটো কৰিম পইচাৰ বলত ধন দৌলতৰ বলত বা শক্তিৰ বলত বা অস্ত্ৰৰ বলত বহুত মানুহে চেষ্টা কৰিছে কিন্তু মানুহবিলাক তেওঁলোকৰ পৰা পলাই গৈছে এতিয়া নৰ্থ কোৰিয়াত কিম জং উন তেওঁ এনেকে এটা ৰাজ সিংহাসন চলাই আছে যে জীৱন চলাই আছে যে শাসন চলাই আছে যে এভৰিথিং ময়ে সব তাত মানুহবিলাকে মজবুৰিহে তেওঁক মানি আছে আসলতে অন্তৰৰ পৰা কোনেও মনা নাই প্ৰেইজ দ্য লৰ্ড এতিয়া কোৰিয়াৰ পৰা নৰ্থ কোৰিয়াৰ পৰা বহুত মানুহ পলাই যাব বিচাৰে কিন্তু পলাব নিদিয়ে তাত তাৰত বৰ্ডাৰত কি ইলেক্ট্ৰিক কাৰেণ্ট পিক কৰা আছে আৰু গুলিয়াব অন্তৰ তেওঁলোকে অন্তৰে কান্দি আছে কেতিয়াবা পলাবলৈ পাম তেওঁলোকে অন্তৰেদি অলৰেডি নৰ্থ কোৰিয়াৰ বাহিৰত আছে কিন্তু হাৰিতেহে নৰ্থ কোৰিয়াত আছে তাৰপৰা ওলাই গুচি গ'ল কিন্তু আমাৰ যীশু খ্ৰীষ্ট তেওঁ সাধাৰণ জেৰুসালেম বেথলেহেমত জন্ম পোৱা সাধাৰণ এই গৰু গোহালিত জন্ম পোৱা জেৰুসালেমত জন্ম পোৱা যীশু খ্ৰীষ্ট তেওঁৰ জীৱনটো হলে চাওক আজি আপোনাক কাটি দিম গলেও আপুনি নাই মই যীশুক নেৰো প্ৰেইজ দ্য লৰ্ড আপোনাক সেইটো কৰিম গলে নাই নুশুনে কেলে যীশু মৰমীয়াল হালেলুয়া যীশু পৰিত্ৰাণ দেৱতা তেওঁ ঈশ্বৰৰ পুত্ৰ হয় এইকাৰণে আমি অকমান যীশু খ্ৰীষ্টৰ বিষয়লৈ আমি চাম এটা ভাৰ্ছ পঢ়িম Colossians chapter 1 verse 19 Colossians verse 1 verse 19 Colossians 1 verse 19 কৈছে For it pleased the Father that in him should all fullness dwell. For it pleased the Father that in him should all fullness dwell. এই পদটো কমান চাই কিনে তাৰ পৰা আমি আগলৈ গুচি যাম ইয়াত কি কৈছে ঈশ্বৰৰ সকলো ফুলনেছটো যীশু খ্ৰীষ্টৰ লগত মানে ডুৱেল বাস কৰিবৰ কাৰণে ঈশ্বৰে ইচ্ছা কৰিলে কৈছে ঈশ্বৰ কেনেকুৱা কোনোবা যদি ঈশ্বৰক চাবলৈ মন আছে যীশুক চাওক কাৰণ বাইবেলত লিখা আছে Jesus Christ the image of God বুলি লিখা আছে তেওঁ প্ৰতিমূৰ্তি বুলি লিখা আছে গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যীশু খ্ৰীষ্ট 100% মানুহ 100% ঈশ্বৰ যীশু খ্ৰীষ্ট 100% মানুহ আৰু 100% ঈশ্বৰ এইটো অকমান আমি চাম এতিয়া যীশু মৰিয়মৰ গৰ্ভত জন্ম লৈছে তেওঁ কৈছে পবিত্ৰ আত্মাৰে জন্ম লৈছে তেওঁ শাৰীৰিকভাৱে জন্ম লৈছে আৰু লোৱাৰ পাছত তেওঁ নাওৰাত যেতিয়া হোৱাইট হৈছিলে তেওঁৰ জন্মৰ পূৰ্বৰ পৰাই ভৱিষ্যবাণী কৰিছে তেওঁৰ জন্মৰ পাছতো কৰিছে জন্ম হোৱাৰ সময়তো স্বৰ্গদূত আহিছে বিভিন্ন ৰূপত মেৰকিয়াৰ আগত খবৰ দিছে আৰু জ্যোতিষী পণ্ডিতবিলাকে পূৰ্বৰ পৰা চাই চাই আহি আছে গতিকে যীশুক লৈ কিনি স্বৰ্গ
যিশুক লৈ কিনি পৃথিৱী, যিশুক লৈ কিনি গোটেই স্বৰ্গদূত বিলাক হুলস্থুল। কেলে ক'লে যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয়। হালেলুয়া। যীশু খ্ৰীষ্ট 100% মানুহ বুলি ক'লে কি বুজাই ক'লে? He is 100% man, 100% God. তাৰ মানে যীশু খ্ৰীষ্ট আমি মানুহ, ইয়াৰ পৰা আমি কি বুজাই যে a man can have God's in his fullness. মানুহ এজনে যদি লাগে তেতিয়াহ'লে ঈশ্বৰৰ গোটেই ফুলনেছটো আপুনি ল'ব পাৰে। হালেলুয়া। আৰু যদি আপুনি যুগুত কৰে, God in his fullness can dwell in you. নিশ্চয় বুজি পাইছে? যদি আপুনি যুগুত আছে তেতিয়াহ'লে God ঈশ্বৰে তেওঁৰ পৰিপূৰ্ণতাটো আপোনাৰ শৰীৰত সম্পূৰ্ণ থাকিব পাৰে। আৰু আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি ঈশ্বৰৰ পৰিপূৰ্ণতাটো আপুনি ল'ব পাৰে। ইংৰাজী বুজা বিলাকে আৰু বুজি পাব। You can have God in his fullness if you prepare yourself. নিজকে যদি ৰেডি কৰে, যুগুত কৰে, ঈশ্বৰৰ পৰিপূৰ্ণতাটো আপুনি পাব পাৰে। যীশুৰ যোগেদি এইটোৱে দেখুৱাই দিছে যে যদি আপুনি ইচ্ছা কৰে, you can have God's fullness. সেইটোৱে তেওঁ দেখুৱাই দিছে। And man can have God's fullness and God can in his fullness dwell in man. ঈশ্বৰে তেওঁৰ পৰিপূৰ্ণতাত আপোনাৰ জীৱনত আহিব পাৰে। Hallelujah. Praise the Lord. Hallelujah. নিকোডিমে এদিন আহি তেওঁ কৈছিলে, "ও গুৰু, নিশ্চয় ঈশ্বৰ আপোনাৰ লগত আছে, নহলে ইমান ডাঙৰ ডাঙৰ কামবিলাক ক'ত কৰিব পাৰিব?" যোহন 3:1 পৰা পঢ়িলে পায়। God must be with you. আপুনি ক'ত চকু অন্ধ দিব পাৰিব, অন্ধক চকু দিব পাৰে, ক'ত বুবাক কথা ক'ব পাৰিব, ক'ত মৃত্যুক তুলিব পাৰিব? Unless God is with you. Praise the Lord. ঈশ্বৰ নিশ্চয় আপোনাৰ লগত আছে, সেইবাবে এইটো কাম আপুনি কৰিব পাৰিছে কৈছে। Yes, সেইটো 100% সঁচা। ঈশ্বৰৰ পৰিপূৰ্ণতা যীশুৰ লগত থকা কাৰণে যীশু খ্ৰীষ্টই অন্ধক দৃষ্টি দিছিলে, যীশু খ্ৰীষ্টই বুবাক কথা ক'ব দিছিলে, যীশু খ্ৰীষ্টই মৃত্যুক তুলিছিলে, যীশু খ্ৰীষ্টই আগতীয়া কথা জানিছিলে, পানীৰ ওপৰত খোজ কাঢ়িছিলে। Because the fullness of God was in him. Praise the Lord. Hallelujah. আজি আমি বহুত দেখিছো, বহুত ঈশ্বৰৰ দাসবিলাকৰ যোগেদি মৃত্যু উঠিছে, বহুত দাসবিলাকৰ যোগেদি অন্ধ দৃষ্টি পাইছে। কিন্তু যীশু যেনেকে তেওঁক অলপো প্ৰাৰ্থনা কৰিব দৰকাৰ নাই, উঠা বুলি উঠাই দিয়ে, দেখা বুলি দেখুৱাই দিয়ে। কেলে ক'লে সম্পূৰ্ণতাটো, God's পৰিপূৰ্ণতা, ঈশ্বৰৰ পৰিপূৰ্ণতাটো যীশুৰ লগত আছিলে। Praise the Lord. Hallelujah. এই কাৰণে এদিন মহিলাই গ'লে বিধৱা এজনীৰ তাৰ একমাত্ৰ ল'ৰা মৰি গ'ল। তেতিয়া তেওঁ মৈদান দিবৰ কাৰণে গাঁৱৰ বাহিৰত মৈদান থলীলৈ লৈ যাওঁতে বিপৰীত পালৰ পৰা যীশু যেতিয়া আহি আছিলে তেতিয়া পটককে লগ পালে ৰাস্তাত। লগ পোৱাত কি কৰিলে যীশুৱে? তেওঁ দেখিলে যে বিধৱাজনী ইমান কান্দিছে, তেতিয়া ৰখালে, আৰু গম পালে যে একমাত্ৰ পুত্ৰ। তেতিয়া যীশুৱে যিবিলাকে তেওঁ কান্দত লৈছে ল'ৰাটোক, মৃত ল'ৰাটোক ৰাখিব দিলে আৰু থব দিলে। উঠা, এই ল'ৰা উঠা বুলি ক'লে, লগে লগে উঠাই দিলে। Praise the Lord. Hallelujah. এতিয়া মৈদান দিবলৈ লৈ যোৱাটোক এতিয়া আকৌ জিন্দা বাপচ লৈ গৈ আছে। Praise the Lord. So God can turn around your life. ঈশ্বৰে এতিয়া বস্তুটো আপোনাক সলনি কৰিব পাৰে। গতিকে এই বস্তু যিমান যি লাগে, এভৰিথিং। এইকাৰণে যীশুৱে কৈছিলে, ফিলিপ এদিন কৈছিলে যীশুক, প্ৰভু এবাৰ আমাক পিতৃক দেখাই দিয়ক, চাফিচিয়েণ্ট হৈ গ'ল, একো নালাগে আৰু। বহুত দেখিলো, জাষ্ট এবাৰ পিতৃক দেখুৱাই দিয়ক। তেতিয়া ক'লে, হে পিতৃ ফিলিপ, ইমান দিনে মই তোমাৰ লগত আছে, তুমি ঈশ্বৰক দেখা, পিতৃক দেখা নাই? যিজনে মোক দেখিলে পিতৃক দেখিলেতো। Praise the Lord. Hallelujah.
So nowadays, what is the most beautiful life on earth? আজি কোনোবাই আমাৰ বাইদেউ জুৰি বাইদেউ মই শুনিছো টেষ্টিমনি তাই আমাক যোৱা বছৰ আমাৰ প্ৰগ্ৰাম আছিলে শিলাপথত আমি তাক আমন্ত্ৰণ জনাইছো তাই কৈছিলে 2 বছৰ মোবাইল লোৱা নাই কৈছে মোবাইল ফেলাই কিনি এনেকা পঢ়িছে আৰু ইভেন চুলি কাটি লৈছে কৈছে পঢ়ি তেওঁ এসএস কমপ্লিট কৰি কিনে এতিয়া কমিশনাৰ হৈ আছে হেতু পৃথিৱী হিচাপত বহুত ভাল জীৱন কিন্তু বাইদেউ জুচকলৈ যদি কোনোবা অন্ধ মানুহ লৈ আনে তেতিয়ালে বাইদেউ can you open give eyes sight দিব নোৱাৰে praise the lord hallelujah আৰু যদি আমি ডক্টৰ এজনৰ সিৰিয়াস পেশেন্ট আমি বহুত বার দেখিছো মানুহবিলাক সকলো ডক্টৰ যায় কিন্তু ডক্টৰেও নোৱাৰি বুলি সাৰেন্ডাৰ কৰি গুচি আহে কি কৰিব এতিয়া praise the lord গতিকে আজি আমি বাইবেলত দেখিবলৈ পাইছো Jesus Christ আজি ভালকে শুনক দে যীশু খ্ৰীষ্ট আপোনাক মোক এই বিষয়টো দেখাবলৈ আহিছে যে আৰু এই আশীৰ্বাদটো আমাক দিবলৈ আহিছে যে যীশু একজেক্টলি যি কাম কৰিছিলে যেনেকা চলিছিলে একজেক্ট কামটো আমিও কৰিব পাৰিব লাগে পাৰিবৰ কাৰণে আৰু তেওঁৰ নিচিনা most beautiful powerful anointing wise loving এনেকুৱা জীৱন যাপন কৰিবৰ কাৰণে তেওঁ আমাক দ্বাৰ মুকলি কৰি দিলে praise the lord hallelujah actually আপুনি স্বৰ্গত গৈ পোৱাৰ পাছত আপুনি হেতু লাৰ্ণ কৰিব নে আজি লাৰ্ণ কৰি ল'ব কেতিয়া শিকি ল'ম আমি স্বৰ্গ যোৱাৰ পাছত ৰেনাত বংকি কোৱা নিচিনা আৰে আপুনি ইয়াৰ পৰা গৈ স্বৰ্গত গৈ আৰে তাতে ৰিয়েলাইজ হৈ গ'ল মই 95% কামেই নকৰিলো ইমান আশীৰ্বাদ আছিলে মই ঈশ্বৰৰ পৰা আশীৰ্বাদ নললো হেতু বেছি ভাল নে যে মই ইয়াতে একদম 95% আশীৰ্বাদ ললো তাক ঈশ্বৰ 5% বাকি হ'ল বুলি ক'ব praise the lord কোনটো বেছি ভাল hallelujah praise the lord এতিয়া যীশু খ্ৰীষ্ট তেওঁ এতিয়া আমি চাবলৈ গৈ আছো সব বস্তুটো বাইবেলত আছে যীশু প্ৰথমতে আমাক মানুহ সৃষ্টি কৰাৰ পাছত হেড ডমিনিয়ন বুলি কৈছে তোমালোকে কি কৰা চলোৱা বুলি কৈছে সমাজ চলোৱা বা যিকোনো নেচাৰৰ ওপৰত তোমালোকে ডমিনিয়ন কৰা যীশু খ্ৰীষ্টৰ হি হেড ডমিনিয়ন হি হেড পাৱাৰ ওভাৰ এভৰিথিং যীশুৰ কাষলৈ কোনোবাই যদি জ্ঞানী মানুহ আহিছিলে তেওঁ উত্তৰ দিব পাৰিছিলে নিকোডিমাছটো বহুত ডাঙৰ পণ্ডিত আছিলে আৰু যীশু খ্ৰীষ্টটো 30 বছৰীয়া ডেকা ল'ৰা আছিলে তেতিয়া তেওঁ সুধিছে আপোনাৰ লগত ঈশ্বৰ থকা কাৰণে ইমান পাৰিছে নতুনকৈ জন্ম নাপালে স্বৰ্গৰাজ্য দেখা নাপাব আৰে নতুন জন্ম কেনেকে মই বুঢ়া হৈ কিনে মাৰ্গৰ ঘৰ সোমাম এই আপুনি নুবুজে নেকি ইমান ডাঙৰ মানুহ হৈ কিনে যিয়ে কৈ দিলে praise the lord বাইবেলত লিখা আছে ইমান ডাঙৰ মানুহ ৰুলাৰ হৈ কিনে আপুনি এইটো কথা নুবুজে আত্মাৰ প্ৰয়োজন মইতো আত্মিক মাংসৰ প্ৰয়োজন মইতো মাংসিক বুলি কৈ দিলে ইমান লাজ পালে নিকোডিমাছে praise the lord সেইকাৰণে নিকোডিমাছে দিনত যোৱা নাই ৰাতিতে গৈছে কেলে তেওঁ পণ্ডিত ডাঙৰ মানুহ না একজন ডেকা ল'ৰাৰ পৰা মই কেনেকে শিকিবলৈ যায় কাৰণ ৰাতিত অকলে গৈছে praise the lord hallelujah আৰু যদি কাৰোবাৰ ফিজিক্যাল প্ৰবলেম সলভ কৰি দিছিলে স্পিৰিচুৱেল প্ৰবলেম মৰিয়ম মগদলিনী মৰিয়ম তাৰ লগত 7টা ভূত আছিলে 7টা ডেমন আছিলে কিন্তু তেওঁ যিশুক পোৱাৰ লগে লগে তেওঁ মুকলি হৈ গ'ল স্পিৰিচুৱেল প্ৰবলেম আৰু তাত কাপোৰ নিপিন্ধা বহুত মানুহ আছিলে স্পিৰিচুৱেল প্ৰবলেম ভাল হৈ গ'ল ফিজিক্যাল প্ৰবলেম ভাল হৈ গ'ল আৰু খাবলৈ ইকনমিক্স প্ৰবলেম আছিলে যেতিয়া নেকি সিহঁতে 5-10 হাজাৰ মানুহ গোট খাইছে 5টা পিতা আছে 2টা মাছ আছে তেতিয়া কি কৰিব praise the lord কি কৰিব hallelujah কি কৰে এটা উপায় নাই ঈশ্বৰকে তোমালোকে কিবা এটা খোৱাচোন কৈছে আমাৰ একো নাই মাত্ৰ 5টা পিতা আছে 2টা মাছ আছে না বস প্ৰভু পিতৃ ধন্যবাদ বিলাই দিলে হেক নহল কাই হেক কৰি 12টা পাছি উল্টা বেছি থাকিলে লেপটপৰ praise the lord hallelujah so jesus christ আৰু এইটো কাম যিশু নকৰা আগতে এলিসা এদিন কৰিছিলে তেওঁৰ কমসে কম 300 বছৰ আগৰ কথা এলিসা নামৰ এজন প্ৰফেট আছিলে তেওঁ যেতিয়া এটা জায়গাত 100 জন মানুহক লৈ কথা পাতি আছিলে তেতিয়া এজন মানুহে বালচালিছাৰ পৰা 20টা পিঠা আনিছিলে
যে তেওঁবিলাকক দিব গুৰুজনক দিবৰ কাৰণে প্ৰফেটক দিবৰ কাৰণে আগফল হিচাপত তেতিয়া আনি কিনে দিছে দিয়াৰ লগে লগে কৈছে এলিছাই ক'লে এই বিলাই দিয়া চবক খাবৰ কাৰণে বিলাই দিয়া তেতিয়া তেওঁ কৈছে আই গুৰু 100টা মানুহ আছে ইয়াত 20টাহে পিতা নাই বিলাই দিয়া প্ৰভুৱে কৈছে ইয়াক খাই শেষ কৰিব নোৱাৰিব লেফটভাৰ হ'ব কৈছে আৰু বেছি থাকিব কৈছে সঁচাকে বিলাই দিলে কাই শেষ কৰিব নোৱাৰিলে আৰু বাকি থাকিলে প্ৰেজ দ্য লৰ্ড যিশু নহৰ আগতে এলিছাই হেতু কাম কৰিছিলে হালেলুয়া সো আনলেস এলিছাৰ লগত কোন আছিলে ঈশ্বৰ আছিলে when god is with you so আজি যীশু খ্ৰীষ্টৰ যোগেদি আমাক কি কৰিছে হেকৰ দিনত ঈশ্বৰে আমাক ঈশ্বৰ বনাবলৈ আহিছে everyone to become like god প্ৰত্যেক এজন এজন ঈশ্বৰৰ পুত্ৰ মানে ঈশ্বৰেই এদিন যীশু খ্ৰীষ্ট যেতিয়া যীশুকে নিজকে এড্ৰেছ কৰিছে মই ঈশ্বৰৰ পুত্ৰ বুলি কয় হে ইউ আৰ ব্লেসফেমিং তুমি ঈশ্বৰ নিন্দা কৰিছে কৈছে কেলে মই ঈশ্বৰৰ পুত্ৰ কোৱা মানে মই ঈশ্বৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া গতিকে এইটো বিষয়টো আমি অকমান বেলেগ যাম এই কাৰণে the most beautiful life তেওঁ ইকনমিক্স প্ৰবলেম স্পেশাল প্ৰবলেম মেন্টাল প্ৰবলেম বা যিকোনো কি কামৰ কাৰণে he was the end of any problem jesus christ was the end of any problem not was but is today also আজিও আপোনাৰ যিকোনো সমস্যাৰ চূড়ান্ত শেষ যীশু খ্ৰীষ্টই হয় হালেলুয়া আমি সবে ক'ব মোৰ জীৱনৰ সকলো শেষ চূড়ান্ত সিদ্ধান্ত সমস্যাৰ শেষ যীশু খ্ৰীষ্ট হালেলুয়া যেতিয়া আপোনাৰ জীৱনলৈ যীশু আহিব আপোনাৰ কি মেন্টাল প্ৰবলেম আছে শেষ হৈ যাব আপোনাৰ কি হাৰ্ট প্ৰবলেম আছে শেষ হৈ যাব আপোনাৰ কি কিবা এটা হাৰ্ডি প্ৰবলেম আছে শেষ হৈ যাব ইকনমিক্স প্ৰবলেম আছে শেষ হৈ যাব কিবা জ্ঞানৰ অভাৱ আছে শেষ হৈ যাব এভৰিথিং খতম যীশু পোৱাৰ লগে লগে হালেলুয়া প্ৰেজ দ্য লৰ্ড সো এই কাৰণে আমি জানিব লাগে আজি সোনকালে বুজি ল'ব লাগে আকৌ এবাৰ মই সুধিম জীৱন কেইবাৰ পৃথিৱীত আমি কেইবাৰ জীয়াই থাকিম অলপ জোৰকে জীৱনটো কাৰোবাৰ নে নিজৰ হালেলুয়া গতিকে এতিয়া চাওক আজি যদি আমি জুৰি বাইদেউৰ লগত অফিচত গুচি যাম তেওঁ অফিচত সিটত বহিব দিব আমাক নিদিয়ে আৰু আমি একেলগে যাম একেটা বাছত যাম একেটা গাড়ীত যাম কিন্তু ইয়াক সেলুট কৰিব ক'ত কি সন্মান দিব তাৰ অফিচত বহাব আমাক এফালে থাক প্ৰেজ দ্য লৰ্ড পাৰ্সোনাল লাইফ হি এটো কাম কৰিছে পাব আৰু মোৰ জেগাত এতিয়া মই পাইছো বাইদেউ তলত থাক প্ৰেজ দ্য লৰ্ড হালেলুয়া এনেকা পাৰ্সোনাল নিজৰ আপোনাৰ ঠাইত নিজৰ কাবু কৰিব লাগিব আৰু আপুনি নিজৰ ঠাইত উন্নতি হ'ব লাগিব এইকাৰণে অকমান মই এটা চাবলৈ গৈ আছো দেই এতিয়া মই আপোনাক কিমানে বুজি পাইছো গম নাপাওঁ কিন্তু it pleased the Lord it pleased the Father that in him should all fullness dwell পিতৃ ঈশ্বৰে ইমানেই ইচ্ছা কৰিলে ইমান ভাল পালে ঈশ্বৰ গোটেই পৰিপূৰ্ণতাটো যীশুৰ লগত নিবাস কৰিলে কৈছে প্ৰেজ দ্য লৰ্ড যেতিয়া যীশু খ্ৰীষ্টই বাপ্তিজম লৈছিলে বাপ্তিজম লোৱাৰ লগে লগে পবিত্ৰ নাম পোৱাৰ পাছত কি কৈছিলে ওপৰৰ পৰা এটা আশাকী বাণীও আহিছিলে this is my beloved son I'm well pleased in him এয়া মোৰ প্ৰিয় পুত্ৰ মই ইয়াত একেবাৰে সন্তুষ্ট আছে praise the Lord hallelujah আমাৰ ল'ৰাবিলাক আপোনালোকৰ মা দেউতাবিলাকে কেতিয়াবা কৈছে নে এই মোৰ ল'ৰাত মই বহুত সন্তোষ পাওঁ বুলি কৈছে নে টান হ'ব praise the Lord ছোৱালীবিলাকক praise the Lord কিন্তু চাবি and Bible 10 commandments লিখা আছে you shall not bear false witness মিছা সাক্ষী নিদিবি যীশু খ্ৰীষ্ট সঁচাকে ঈশ্বৰ অনুদৃষ্টিত ইমান ভাল আৰু শুদ্ধতাত জীৱন যাপন কৰিছে সেই কাৰণে তেওঁ বাপ্তিজম লোৱাৰ লগে পবিত্ৰ আত্মা দিছে আৰু লগে লগে ওপৰৰ পৰা কৈছে I am well pleased in him মই সঁচা খুশি আছে God cannot tell a lie তেওঁ কৈছে মিছা সাক্ষী নিদিবি ঈশ্বৰ কেতিয়াও মিছা সাক্ষী দিব নোৱাৰে হালেলুয়া হালেলুয়া সো যীশু খ্ৰীষ্ট হেতু শিকাইছে যে আমি মানুহ হলেও ঈশ্বৰৰ
আত্মা লৈ কিনি ঈশ্বৰৰ আমি সন্তুষ্ট কৰিব পাৰো এজন মানুহ মই 100 টকা দিম কোনোবা ক'ব পাৰিব এজন মানুহ মৰিবলৈ নিদিলে ঈশ্বৰ ইমান সন্তুষ্ট কৰিলে ঈশ্বৰে তেওঁ মৰিব নিদিলে তেওঁৰ নাম কি পাস হা এই পাস অনুক এটকা কমাব 100 টকা আপোনালোকে কমাব নোৱাৰে মই 100 টকা দিম বুলি কৈছিলো আপোনালোকে জানিবই লাগে হনুক তেওঁ ঈশ্বৰে মৰিব নিদিলে বাইবেল কৈছে Anuk walked with God and he was not. But God took him and before his translation, he had this testimony that he pleased God. Inoke Ishor logo solasol korile, aru Ishore teo lukantorole nile, teo mrityu ne dekibo nidile, aru etu korar agote teo eta hakkyo ase je teo Ishorok santusto korile. Praise the Lord. He pleased God. परमेश्वर के ऐसा वो संतुष्ट दिया है ऐसा मतलब प्लीज किया है तो परमेश्वर इतना उसको प्यारा हुआ इतना अच्छा लगा कि उसको मरने नहीं दिया हालेलुया प्रेज द लॉर्ड कौन मरना चाहता है नोबडी प्रेज द लॉर्ड कौन जीना चाहता है प्रेज द लॉर्ड तो ठीक है यू ट्राई टू प्लीज गॉड इस परमेश्वर को संतुष्ट देना है हालेलुया এখানে in his fullness এই ঈশ্বর কি কৈছে God is not compelled to dwell in his fullness with Jesus Christ যীশু খ্ৰীষ্টৰ লগত ঈশ্বৰে বাধ্যতাত মই ঈশ্বৰৰ পুত্ৰ হয় মই তাৰ লগত ঘুমাবই লাগে বুলি উমানাই দে ইয়াত বাইবেলত এনেকে কোৱা নাই ইট প্লিজ কৈছে ঈশ্বৰক যীশু খ্ৰীষ্ট ঈশ্বৰক ইমানে সন্তুষ্ট কৰিলে যে ঈশ্বৰ পিতৃ ঈশ্বৰৰ পৰিপূৰ্ণতাটো সম্পূৰ্ণতাটো ফুলনেছটো ঈশ্বৰ যীশুৰ গাত আহিলে কৈছে হালেলুয়া সো আপুনিও আপোনাৰ এটা চান্স আছে ইউ অলসো ক্যান হ্যাভ দ্য পার্ট অফ দ্যাট আপুনি এইটো ট্রাইটা কৰিব পাৰে ইয়াত কৈছে যীশু খ্ৰীষ্ট মোৰ পুত্ৰ হয় মই যাবই লাগিব মোৰ সম্পূৰ্ণতাত লগত থাকিবই লাগিব বুলি সেই বুলি আন্ডাৰ কম্পালশনত তেওঁ অহা নাই বাধ্যতাত অহা নাই কিন্তু তেওঁ সন্তুষ্ট কৰিলে হালেলুয়া প্রেজ দ্য লর্ড তেওঁ সন্তুষ্ট কৰিলে ঠিক আছে আৰু কমান মই বুজাই দিছো যীশু খ্ৰীষ্ট is the end of your situation is the end of your problem any problem মই আজি আফ্ৰিকাৰ এজন ব্যক্তিয়ে কৈছিল দেখা লৰা আমাৰকে বহুত সৰু তো এনেকা শিক্ষা দি আছে আচৰিত পালো আৰু হসাকে তেওঁলোক বহুত ৰেভেলেশন পাইছে যে I'm as a pastor end of your problem কৈছে মই তোমাৰ সমস্যাৰ সমাধান কৰি দিছে যিকোনো সমস্যাৰ সমাধান মই বুলি কৈ দিছে আমি যিশু বুলি কৈছিলো কিন্তু তেওঁ কৈছে মই কৈছে কেলে আপোনাৰ কিবা এটা প্ৰবলেম হলে তেওঁ প্ৰাৰ্থনা কৰিলে এটো সমাধান হৈ যায় আপোনাৰ কিবা এটা লাগে তেওঁ প্ৰাৰ্থনা কৰিলে আপুনি পাই যায় প্ৰেজ দ্য লৰ্ড আপোনাৰ কিবা এটা হৈছে তেওঁ কৰি দিব পাৰে সো গড ইন ম্যান ঈশ্বৰে মানুহৰ লগত থাকি ঈশ্বৰে আজি কাম কৰাটো ঈশ্বৰে বিচাৰিছে আচ্ছা ঠিক আছে এতিয়া অকমান আমি চাবলৈ গৈ আছো Praise the Lord. Jesus Christor got just tinta gun. অকমান তেওঁ কেলে ইমান ঈশ্বৰৰ পৰিপূৰ্ণতাটো কেলে পাইছিলে নাম্বার 1 ইয়াতে লিখা আছে filled with wisdom and understanding আমি যদি লুক 2 অধ্যায় 40 পদ আৰু 52 পদটো চাও যীশু খ্ৰীষ্ট তেতিয়া হেতু সময়ত সৰু লৰা নাবালক লৰা ইয়াত বাইবেলত লিখা আছে and he increased in stature and wisdom and filled with the favor of God বুলি কৈছে he increased in wisdom and stature কৈছে তেওঁ যীশু খ্ৰীষ্ট জ্ঞানত বাঢ়ি গল আৰু পিতিটোতে লিখা আছে যীশু খ্ৰীষ্ট he is increased in wisdom and stature and in favor of God and in favor of man বুলি কৈছে favor with man ঈশ্বৰৰ মৰম মানুহৰ মৰম পাইছে so number 1
যীশু খ্ৰীষ্ট জ্ঞানী আছিলে আছে জ্ঞানী মানে কি জ্ঞানী মানে হৈছে শিক্ষিত মই বহুত শিক্ষা লৈছো বহুত ডিগ্ৰী লৈছো হেতু জ্ঞানী বুলি নকয় এজন এমএ পাস কৰা মানুহজনে যদি তেওঁ নিজৰ মাক আইমা হই বুলি কয় তেতিয়ালে তেওঁ অজ্ঞানৰ পৰিচয় কিন্তু সাধাৰণ ক্লাস 10 পাস কৰা লৰাজনে কব ও মা অকমান আহকচোন হেতু এটা তেওঁ শিক্ষাটো নাই যদি তেওঁৰ জ্ঞান আছে প্ৰেজ দ্য লৰ্ড গতিকে ইয়াত কৈছে জ্ঞান আৰু বুদ্ধিৰে পৰিপূৰ্ণ হ'ল কৈছে জিজাস খ্ৰাইষ্ট তেওঁৰ নম্বৰ 1 আছে জ্ঞান আৰু সুবুদ্ধিৰে পৰিপূৰ্ণ আছিল আৰু হেতু কি কলে কেনেকৈ কৰপৰা পাইছিলে হি ষ্টাডিড ইট তেওঁ পঢ়িছিলে সৰুৰ পৰাই বাইবেল শাস্ত্ৰটো তেওঁ শাস্ত্ৰত কি লিখা আছে সব পঢ়িছিলে বহুত ধ্যান কৰিছিলে এই কাৰণে আমাৰ লুক 2:40 আৰু 42 পদ আছে দে আৰু 2 নম্বৰত আছে Jesus Christ was purposeful prayerful obedience এতিয়া 2 নম্বৰত আছে এদিন যীশু খ্ৰীষ্টই 12 মান কি কয় 12 বছৰ বয়সত যেতিয়া জেৰুসালেমলৈ গৈছিলে মাকৰ লগত গৈছিলে মা দেউতাকৰ লগত ঘূৰিয়াওতে যীশু পালে থাকি গল আনপালে মা দেউতা ঘৰলৈ পালে দেখিলে যে না অহা নাই তেওঁলোকে চিন্তিত হৈ ঘূৰি আহি আকৌ যীশুক বিচাৰিলে আৰু বিচাৰি পাই যীশুৱে মৰিয়মে ক'লে হে বেটা তুমি কিয় এনেকৈ কৰিছা বুলি ক'লে তেতিয়া আমি চিন্তিত হলো তোমাৰ কাৰণে ইমান চিন্তা নাছিলো ভয় কালো আমি হে বুলি কওঁতে কি কৈছিলে যীশু খ্ৰীষ্টৰ এটা উত্তৰ তেওঁ দিছিলে এইটো তেওঁ 12 বছৰ বয়সত এইটো পদ অকমান মই পঢ়ি দিছো লুক 2 অধ্যায় আছে শাস্ত্ৰটো কেতিয়াবা পঢ়াটো লোক ইয়াত লিখা আছে how is it that ye sought me কিয় তোমালোকে কিয় মোক বিচাৰিছা কৈছে we see not that I must be about my father's business আপোনালোকে কি নাজানে নেকি মই ঈশ্বৰৰ পাৰপছত ঈশ্বৰৰ উদ্দেশ্যত ঈশ্বৰৰ বিজনেছত আছো বুলি আপোনালোকে নাজানে নেকি নিজৰ পিতৃ মাতৃক কৈছে ইয়াৰ পৰা আমি গম পাই Jesus Christ was purposefully live his life তেওঁ এদিনো উইদাউট পাৰপছত জীৱন যাপন কৰা নাই আজি কিমান ইয়াত পাৰপছত আহিছে আৰু ইয়াতে আমি Luke 4:18 লিখা আছে the spirit of the Lord is upon me because he has sent me to heal the broken hearted or preach the gospel to the poor কৈছে ঈশ্বৰ আত্মা মোৰ ওপৰত আছে শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে দৰিদ্ৰবিলাকক শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে আৰু সেৱকবিলাকক মুকলি কৰিবৰ কাৰণে তেওঁ সম্পূৰ্ণ পাৰপছটো তেওঁ কৈ দিছে গতিকে ইয়াত আমি দেখিবলৈ পাইছো যীশু খ্ৰীষ্ট সৰু বয়সৰ পৰা তেওঁ পাৰপছফুল আছিল মানে উদ্দেশ্যত বিহীনভাৱে কতো যোৱা নাছিলে একো কৰা নাছিলে হালেলুয়া প্ৰেজ দ্য লৰ্ড আপোনালোক কিমানে আজি ইয়াত মই আহিম মা দেউতাই পঠিয়াইছে বুলি আহিছে নে না মই আহিমেই বুলি আহিছে কিমানে মই আহিমেই বুলি আহিছে প্ৰেজ দ্য লৰ্ড ঠিক আছে মই কিবা এটা শিকিম কিবা এটা পাম বুলি যদি সিদ্ধান্ত লৈ উদ্দেশ্য লৈ আহিছে এটো ভাল আছে আৰু হ'ব লাগে সো যীশু খ্ৰীষ্ট পাৰপছফুলি আৰু এতিয়াও পাৰপছ মানে উদ্দেশ্য আছিলে কাৰণে তেওঁ সদায় ৰাতিপুৱা প্ৰাৰ্থনা কৰিবলৈ যায় কেলে এই উদ্দেশ্যটো পৰিপূৰ্ণ কৰিবৰ কাৰণে মোৰ প্ৰাৰ্থনা কৰিব লাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু মোৰ উদ্দেশ্য পৰিপূৰ্ণ কৰিবৰ কাৰণে মই পিতৃৰ কথা শুনিব লাগে এই ইয়াতে পাৰপছতে দুইটা সোমায় পাৰপছত মোৰ উদ্দেশ্য এটা আছে সাপোজ মোৰ ল'ৰাটো বা মই ডিচিটা যাম বা ক'বাত মই কিবা এটা কামত যাম যদি মই পাৰপছ সিদ্ধ কৰিব লাগে তেতিয়ালে সেইটো সিদ্ধ কৰিবৰ কাৰণে মই অবিডেন্স নম্ৰতা তেওঁৰ মানে ভাল লগা কথা ক'ব লাগিব বা তেওঁৰ অবিডেন্স হ'ব লাগিব গতিকে আৰু তেনেকে মই ভাল এপ্লিকেশন দিব লাগিব তেনেকে যীশু খ্ৰীষ্ট এই তেওঁৰ উদ্দেশ্যটো পৰিপূৰ্ণ কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে প্ৰাৰ্থনা কৰিছিলে আপুনি প্ৰাৰ্থনা নকৰে
তাৰ মানে ইউ ডোন্ট হ্যাভ পারপোজ আপোনাৰ উদ্দেশ্য নাই লাইফত মই এনে ভাল মানুহ হমে এনেকা হমে ইটো কৰিমে মোৰ এনেকা মোৰ পৰিয়ালক আগবঢ়ামে এনেকা এটা উদ্দেশ্য নাই কাৰণে আপোনাৰ প্ৰাৰ্থনা নকৰিব আৰু যদি হেতু উদ্দেশ্য পৰিপূৰ্ণ কৰিবৰ কাৰণে আপুনি কি কৰিব লাগে অবিডেন্স ডাঙৰ মানুহৰ লগত বা মা দেউতাৰ লগত কথা শুনিব লাগিব তেতিয়াহে আপোনাৰ উদ্দেশ্যটো পৰিপূৰ্ণ হ'ব আৰু নেক্সট হল fill with the Holy Spirit ঈশ্বৰ উদ্দেশ্যটো পৰিপূৰ্ণ কৰিবৰ কাৰণে আৰু জীৱনত অলৌকিক অসাধাৰণ কাম কৰিবৰ কাৰণে মই নিজে কৰিব নোৱাৰা কামটো সমাধান কৰিবৰ কাৰণে আমাক এক্সট্ৰা সহায় লাগে এইটো হলি স্পিৰিট প্ৰেজ দ্য লৰ্ড পবিত্ৰ আত্মা লাগে এই তিনটা বস্তুটো যিশুৰ লগত আছিল যিশু খ্ৰীষ্ট উদ্দেশ্যবিহীনভাৱে কতো যোৱা নাই যিশু খ্ৰীষ্ট কি কয় তেওঁ জ্ঞান প্ৰথমতে তেওঁ জ্ঞান আহৰণ কৰি লৈছে বহুত শিকি লৈছে আৰু দ্বিতীয়তে তেওঁ উদ্দেশ্যবিহীনভাৱে কতো যোৱা নাই আৰু এভৰিথিং উদ্দেশ্য লৈ গিয়ে কাম কৰিছিলে আৰু 3 নম্বৰত তেওঁ সেই কাম সম্পূৰ্ণ কৰিবৰ কাৰণে পবিত্ৰ আত্মা সহায় কৰিছিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া এতিয়া অকমান আমি মোৰ ক'বলগীয়াটো ডোন্ট ৱেইট টিল টুমৰো অহাকালিলৈকে ৱেইটিং কৰিব নালাগে ইয়াতে লুক 2 অধ্যায়ৰ আমি যদি 41 পদৰ পৰা পাওঁ যদি চাওঁ তাতে এটা জায়গাত লিখা আছে মই পঢ়িম যে যীশু খ্ৰীষ্ট জেৰুজালেম মন্দিৰত গুচি মানে থাকি আহিল তেতিয়া শিষ্যবিলাকে তেওঁক পিতৃ মাতৃ বিচাৰিলে আৰু পালত তাই গৈ পাই দেখিলে কি আছে and it came to pass that after 3 days they found him in the temple sitting in the midst of the doctors both hearing them and asking them questions and all that heard him were astonished at his understanding and answers এতিয়া মই ক'ব বিচাৰিছো Jesus at his early age আমি বহুতে ভাবো মই ভৱিষ্যতে ডক্টৰ হম মই পাছত হেতু কৰিম মই পাছত হেতু কৰিম মই পাছত কিন্তু ইয়াতে যীশু খ্ৰীষ্ট পাছলৈ চাই থকা নাই সেই যিটো সময়ত যি কাম কৰিব লাগে হেতু তেওঁ কাম কৰিছিলে কেনেকে আমি ইয়াত গম পাইছো যে যেতিয়া পিতৃ মাতৃ মৰিয়ম আৰু যোসেফে ঘূৰি আহি দেখিলে যে ক'ত আছে এটা জেগাত বহি আছে কাৰ মাজত ডক্টৰছ বিলাকৰ মাজত মানে PhD কৰা মানুহ স্কলাৰ বিলাকৰ পণ্ডিত বিলাকৰ মাজত ইয়াত কৈছে হিয়াৰিং দেম এণ্ড আস্কিং দেম কুৱেশ্যনছ তেওঁবিলাকৰ শুনি আছে আৰু তেওঁবিলাককো প্ৰশ্ন সুধি আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু দেখিলে যে যেতিয়া সৰু ল'ৰাজনে ডাঙৰ স্কলাৰ বিলাকৰ লগত কথা পাতি আছে তেতিয়া কি হ'ল মানুহবিলাকে চাই কিনে আচৰিত বুলি চাৰিওফালে মানে গোট খালে আৰু তেতিয়া শুনাবিলাকে কৈছে ইয়াতে তেওঁবিলাকে কি কৈছে they were amazed at his understanding and answers যীশু খ্ৰীষ্টৰ যিটো দিমাগ যিটো বুজা শক্তি আৰু তেওঁৰ যিটো এনচাৰ্ছ উত্তৰ দিছে ডক্টৰছ বিলাকক পণ্ডিত বিলাকক স্কলাৰ্ছ বিলাকক তেওঁ আচৰিত হালেলুয়া তাৰ মানে এই জ্ঞান যীশুৱে ক'ৰ পৰা পালে he must have কি কৈছে study ইয়াত কৈছে ওপৰত লিখা আছে Jesus Christ increased in wisdom and stature যীশু খ্ৰীষ্ট জ্ঞানত বাঢ়ি গ'ল কৈছে জ্ঞানত সুবুদ্ধিত বাঢ়ি গ'ল কৈছে praise the Lord এই কাৰণে আমি ল'ৰা ছোৱালী বিলাকে এতিয়া হিদিনা মোৰ ল'ৰাটো মোক এবাৰ সুধিছে বাবা যীশু খ্ৰীষ্টটো আহিব কৈছে পৃথিৱী শেষ হ'ব কৈছে আমি চাকৰি কৰিবলৈ সময় পাম নে নাপাম কৈছে প্ৰেইজ দ্য লৰ্ড আমি চাকৰি কৰিবৰ কাৰণে সুযোগ পাম নে নাপাম মোৰ এটা এম্বিশন আছে এম এটা আছে হেতু হ'ব নহ'ব কৈছে প্ৰেইজ দ্য লৰ্ড তেতিয়া এইটো মোক বহুত মানে সঁচাকে এইটো এটা ৰিচাৰ্চ কৰিবৰ কাৰণে এটা মোক ৰাস্তা এটা দিলে কথাটো সঁচা তেতিয়া মই দেখিলো মই তেওঁক ক'লো বেটা
তুমি পাছত IAS হ'ব বা IIT হ'ব বা কিবা হ'ব এইটো পাছৰ কথা কিন্তু আজি তুমি এটা কাম কৰিব লাগে পাছৰ কথাটো পাছত বাদ দিয়া পাছত মই মেট্ৰিকত স্পেন্ড কৰিম পাছত মই 99% পাম এইটো বাদ দিয়া আজি তুমি এতিয়াৰ ক্লাছত তুমি 100% উঠাই লোৱা প্ৰেজ দ্য লৰ্ড এতিয়া তুমি তোমাৰ সময়ত তুমি ৰেকৰ্ড ব্ৰেক কৰি দিয়া প্ৰেজ দ্য লৰ্ড হেতুলৈ চাব নালাগে এতিয়া আমি যীশু খ্ৰীষ্টক দেখিছো Jesus at his early age at 12 years he amazed he confounded the doctors and the scholars চাওক যীশু খ্ৰীষ্ট সৰু বয়সতে 12 বছৰ বয়সতে ডাঙৰ ডাঙৰ পণ্ডিত বিলাকক বিমূঢ় কৰি দিছিলে কোৱেশ্চন সুধি কিনি প্ৰেজ দ্য লৰ্ড আচৰিত মানুহবিলাক চাই কিনে আইয়া হালেলুয়া Praise the Lord. So he left. যীশু খ্ৰীষ্ট কেৱল পবিত্ৰ আত্মা পোৱাৰ পাছত ডাঙৰ কাম কৰিলে এনেকুৱা নহয় তেওঁ সৰু অৱস্থাৰ পৰা গ্ৰহ অৱস্থাটো তেওঁ he left an impression left a great testimony ইয়াত আমি অকমান আৰু পঢ়িম কি কৈছে ডক্টৰছ বিলাকৰ লগত কথা পাতি আছে মোৰ প্ৰিয় সৰু বাচ্চা ল'ৰা ছোৱালী বিলাক মই মেট্ৰিকত ঠিকছে ভালকে পঢ়িম এতিয়া নপঢ়ো মিছা বাদ দিয়ে এইটো মই পাছতে বিয়া হোৱাৰ পাছতে মই ভাত বনাবলৈ শিকিম এতিয়া নকৰো এই মিছা আছে প্ৰেজ দ্য লৰ্ড মই পাছতে কাপোৰ ধুবলৈ শিকিম এতিয়া নকৰো মিছা আপুনি এটা কাম কৰক যীশু খ্ৰীষ্টৰ নিচিনা যীশু খ্ৰীষ্টই সৰু বয়সতে ডক্টৰছ বিলাকক তেওঁ ডাঙৰ ডাঙৰ পণ্ডিত বিলাকক তেওঁ বিমূঢ় কৰি দিছিলে এইটো নিচিনা আপুনিও পঢ়া শুনাৰ যোগেদি হওক এই লিসেন এপালে শুনা ককৰিং তাতক দে এতিয়া যিজনে ক্লাছ LKG 100 পাব নোৱাৰে বা ক্লাছ 1 2 100 পাব নোৱাৰে পাছত জীৱনত 100 পাব নোৱাৰে কাচ্চিত কোনোবা এজন হ'ব পাৰে নোৱাৰে যোন সৰুৰ পৰা 100 পায় তেওঁ পাই পাছলৈ একদম হেক খতম কৰি দিয়ে প্ৰেজ দ্য লৰ্ড গতিকে যোন মানুহ সৰুৰ পৰাই ভাল এই মোৰ ল'ৰাটো সৰুৰ পৰাই নিজৰ কাপোৰ ধুৱে দেই মোৰ ছোৱালীটো সৰুৰ পৰাই ইমান ধুনীয়া ভাত বনায় মোৰ ল'ৰাটো সৰুৰ পৰাই ইমান ধুনীয়াকে ডিসিপ্লিন থাকে মোৰ ল'ৰাটো সৰুৰ পৰাই গীত গায় প্ৰেজ দ্য লৰ্ড হালেলুয়া বহুতে ওয়েটিং কৰি থাকে মই পাছত বিয়া হোৱাৰ পাছত বিজনেস কৰিম মই বিয়া হোৱাৰ পাছত এইটো কাম কৰিম মেট্ৰিক ঘৰতে মই চাম হাই সেকেন্ডাৰী চাম ক্লাস 8 হলে চাম বাদ দিত এইটো নহব আমি Jesus at his early age to চাও যীশু খ্ৰীষ্ট সৰু বয়সতে তেওঁ নিজৰ হিচাপত তেওঁ যদিও পবিত্ৰ আত্মা নাপায় বা পাছত মিনিষ্ট্ৰি নকৰিলেও সৰুতে তেওঁ ৰেকৰ্ড ব্ৰেক কৰি থৈ দিছে এইটো নিচিনা যিমান 12 বছৰৰ যিমান ল'ৰা ছোৱালী আছে অলপ থিয় হৈ দিয়া 12 বছৰ তলৰ 12 বছৰ 13 বছৰ তলৰ যিমান আছে কাইন্ডলি ষ্টেণ্ড আপ 12 years 10 years 1 to 12 13 years what happened hey থিয় হৈ দিয়া কোন কিমান আছে 14 বছৰলৈকে 14 years praise the Lord থিয় হৈ থাকা ডাক্তৰ লুট শুনিবি praise the Lord মই ডাঙৰ হলে ক্লাস 8 ত পালে ভালকে পঢ়িম মই পাছত চাম নহব যীশু খ্ৰীষ্ট আহি আছে মোৰ বাচ্চাটো কোৱেশ্চন কোৱাৰ নিচিনা হোসা আছে যদি যীশু খ্ৰীষ্টই যদি মানে 3 বছৰ পাছত আহি যায় তেতিয়ালে ক'ত অফিচাৰ হ'ব পাৰিব ড্ৰিম সব খতম এইকাৰণে এইটো চাব নালাগে এতিয়া নিজৰ ক্লাছত নিজৰ ঘৰত নিজৰ পৰিস্থিতিত নিজৰ কেৰিয়াৰত এনেকুৱাতে ইম্পেক্ট এটা থব লাগে আইয়া এই বছৰ ছোৱালীটো বেছি ভাল হৈ গল এই ল'ৰাটো ইটোৰ পৰা ইমান ধুনীয়া হৈ গল এইটো এই ড্ৰয়িঙত পাৰে কিবা নহয় কিবা এটা বিকট এটা ৰেকৰ্ড ৰাখিব লাগে প্ৰেজ দ্য লৰ্ড কিবা এটা কাম এটা বহি দিয়া কিবা এটা কাম কৰিব লাগে কেৱল এই নিহতক কোৱা নাই সবকে আমি
আমি যিমানে গ্ৰ হৈছো সবে আজি এটা চাওক আমি কেতিয়া ধনী হওঁ আগতে আমি মাহ হিচাপত বছৰ হিচাপত বছৰেকীয়া ইনকম আগতে চৰকাৰী হিচাপত বছৰীয়া ইনকম চাইছিলে আজিকালি তাৰ পাছতে মান্থলি ইনকম কিমান তাৰ পাছতে উইকলি ইনকম কিমান তাৰ পাছতে ডেইলি ইনকম আহিলে আৰু ডেইলিটোৰ পাৰ কৰিও আজিকালি মানুহ 1 ঘণ্টাত কিমান কমায় প্ৰেজ দ্য লৰ্ড 1 ঘণ্টাত কিমান কমায় people now begin to count the hours not the day not the month not the year 1 ঘণ্টাত মই কিমান কাম কৰিলো 1 ঘণ্টাত কিমান মই এডভান্স কৰিলো এই চলে অকমান ধৰে যখন ক দিস্তাবে praise the lord hallelujah praise the lord সকলে হাত গাব